দক্ষিণ কামৰূপৰ জোৰ শিৱলুত আৰক্ষী চকীৰ সমীপতে চুৰিকাণ্ড। জোৰ শিমলু আৰক্ষী চকীৰ সমীপৰ টপাৰ পথাৰ বজাৰৰ তিনিখনকৈ ব্যৱসায় প্ৰতিষ্ঠানত এই চুৰিকাণ্ড। মঙলবাৰে নিশা চোৰৰ দল এটাই চলাই এই চাফাই অভিযান। জোৰ শিমলু আৰক্ষী চকীৰ সমীপৰ টপাৰ পথাৰ সাপ্তাহিক বজাৰৰ তাইজুদ্দিন আহমেদৰ মা শ্ব' ষ্ট'ৰ, আলতাফ হুছেইনৰ ষ্টেচনাৰী দোকান আৰু জোনাব আলীৰ দোকানত নিশা দুৰ্বৃত্তৰ দলে চলাই লুটপাত। তিনিখন ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা দুৰ্বৃত্তৰ দলটোৱে নগদ ধনৰ সৈতে লুটি নিয়ে মূল্যৱান সা সামগ্ৰী। মোৰ চেণ্ডেল দোকান, মোৰ মোটামুটি 25-30 হাজাৰ টকাৰ মান মাল গৈছে। মোৰ যিবিলাক মানে দামী দামী মাল আছিল, যেনেকুৱা ধৰক কেম্পাছ শ্ব', ইকোলাইট, ফ্লাইট, এনেধৰণৰ বহুত আৰু মানে দামী দামী মালবিলাক লৈ গৈছে। কি ক'ম মানে, এতিয়া আমাৰ বজাৰৰ লগতে থানা, আমাৰ থানাত মানে ডিউটি বোলা এটা ৰাতিৰ ডিউটিৰ কাৰণে এটা ব্যৱস্থা থাকিব লাগে। সেইটো ব্যৱস্থাটো আমাৰ থানাত নকৰে আৰু আমাৰ ইয়াতে মাজে মাজে হৈয়ে থাকে চুৰি। যিহেতু থানাৰ ওচৰত তথাপিও মানে চুৰি হৈ থাকে। এই বিষয়ে মানে আমি আৰক্ষী ছাৰক, মানে আমাৰ জোচমলী আৰক্ষী ছাৰক মানে মই জনাওঁ যে এইটো মানে তদন্ত কৰিব লাগে আৰু আমাৰ ইয়াতে মানে ডিউটিৰ ব্যৱস্থা কৰিব লাগে। আগে পরেও হয়েছে। তার মানে আমি রাতে 10:30টার দোকানখন বন্ধ করেছো, বন্ধ করে ঘরত গেছো। ঘরত যাই কেনে আমি রাতিপুৱা আমার ওচৰীয়া দোকানী এখন ফোন করছে যে আপনি ক'ত আছে, যে ঘৰত। ইয়াতে আহক, দোকানখন চুৰি গৈছে। আহিলো 6টামান বজাত, আহি কেনে চাৰিওফালে বেৰ কাটিছে আৰু দোকানখন খুলি চাওঁ যে ভিতৰত বস্তু বাহিনী যিখিনি আছিল মোটামুটি 20,000 মান টকা মোৰ গৈছে আৰু আমাৰ লগৰীয়া এখনৰ আছে, তাৰো গৈছে। চেণ্ডেল দোকান এখন আছিল। এতিয়া কি ক'ম, এতিয়া মোৰ ওচৰত থানা আছে লগত, যিহেতু ডিউটি চুৰি কৰা নকৰে, মই কেনেকৈ ক'ম। গৰৈমাৰীৰ পৰা সৰ্বদাৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।